চাৰিদিনীয়া বৰ্ণিত কাৰ্যসূচীৰে আপোনালোকে গণেশ চতুৰ্থী উৎসৱ আৰম্ভ কৰিছে, কি ক'ব? হয়, আমি এইবাৰ হাওড়াঘাটত আমাৰ হাওড়াঘাট যুৱ ব্যৱসায়ী সন্থাৰ দ্বাৰা আয়োজিত শ্ৰী শ্ৰী দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ চতুৰ্থী উৎসৱ আমি পালন কৰিছোঁ। আৰু আজি আমাৰ চাৰিদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচী। ইতিমধ্যে প্ৰথম দিনৰ পূজা অৰ্চনা চলি আছে আৰু লগতে আমাৰ এতিয়া প্ৰসাদ বিতৰণৰ কাৰ্যসূচী চলিছে। কাইলৈ আমাৰ দ্বিতীয় দিনা, তাত আমাৰ লুচি হালোৱাৰ ভোগ হ'ব, তাত তাৰো সন্ধিয়া আৰতি প্ৰতিযোগিতা হ'ব। তৃতীয় দিনা আমাৰ মহাপ্ৰসাদ হয়, তাত আমি পায়সৰ মহাভোগটো দিওঁ গণেশ বাবাক। আৰু আপোনাৰ বিয়লি 2 বজাৰ পৰা প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে আৰু সন্ধিয়া নগাঁৱৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান। আৰু বিশেষ আকৰ্ষণ হৈছে আমাৰ চতুৰ্থ দিনা আপোনাৰ মুঠ কিশোৰ প্ৰতিযোগিতা, তাৰপিছত আমাৰ বিসৰ্জনৰ কাৰ্যসূচী, য'ত আমি হাওড়াঘাট টাউনখন আমি সম্পূৰ্ণ ৰাইজক লৈ পৰিক্ৰমা কৰি তাৰপিছত বিসৰ্জন কাৰ্যসূচীটো সমাপন কৰোঁ। ধন্যবাদ।